নমস্কাৰ দৰ্শক, আজি মই আমাৰ অৰুণা ভেক্সটি চেনেলৰ পাকঘৰত এবিধ চুইট ডেজাৰ্ট বনাবলৈ লৈছোঁ। সাধাৰণতে আমি খোৱা বস্তু গধুৰ বস্তু আহাৰ খোৱাৰ পাছত এটা কিবা মিঠা বস্তু খাওঁ, তাকে মিঠাই বা অন্যান্য আইচক্ৰীম এইবিলাক মানুহে সাধাৰণতে খোৱা যায়, কিন্তু মই আজি আমাৰ অৰুণা ভেক্সটি চেনেলৰ পাকঘৰত এবিধ অতি সহজতে হ'ব পৰা মিঠা ৰেচিপি বনাবলৈ লৈছোঁ। এই ৰেচিপিবিধ বনাবলৈ লৈছোঁ মই, এইটো হৈছে লিটল মিলেট বুলি কয় ইয়াক। ফ্লিপকাৰ্টত বা অন্যান্য পেকেটত পোৱা যায়। এই লিটল মিলেটটো মই ইয়াৰ এইখন ডাঙৰ চামুচেৰে 2 চামুচ তিয়াই থৈছোঁ গোটেই ৰাতি। এয়া পানী দি গোটেই ৰাতি তিয়াই থৈছোঁ। আৰু তাৰ লগতে লৈছোঁ মই এইখিনি আন্দাজমতে মোৰ মুগা চেনি লৈছোঁ। এইখিনি লৈছোঁ আমৰ ৰস উলিয়াই লৈছোঁ, আৰু এইখিনি আম সমানে টুকুৰা টুকুৰা কৰি লৈছোঁ। আৰু লৈছোঁ এয়া 4টামান ইলাচি থেতেলিয়াই লৈছোঁ। আৰু এই পৰিমাণৰ বস্তুখিনিৰ লগত দিব পৰাকৈ মই লৈছোঁ ইয়াতে আধা লিটাৰ গাখীৰ। এতিয়া মই প্ৰথমতে গাখীৰখিনি গৰম কৰি ল'ম। সাধাৰণতে মিঠা বস্তু আমি বিভিন্ন ধৰণৰ কিনা বা কাষ্টাৰ্ড এনেকুৱা ধৰণৰ বস্তু খাওঁ, কিন্তু এনেকৈ এই মিলেটেৰে বা অসমীয়াত যিটো কণী ধান বুলি কয় বা সৰু বাজৰা বুলিও কয় এইটোক, তাৰে আমি অতি সহজতে কেনেকৈ বনাব পাৰোঁ তাকে মই দেখুৱাব খুজিছোঁ। এতিয়া মই এই গোটেই ৰাতি যিখিনি বাজৰা তিয়াই থৈছিলোঁ, মই সৰু বাজৰা বা লিটল মিলেটখিনি যে তিয়াই থৈছিলোঁ, সেইখিনি মই এতিয়া এটা মিক্সিত এই তিয়াই থোৱা পানীখিনিৰ সৈতে মাৰি ল'ম। এইখিনি মিক্সিত মাৰোঁতে মিক্সিৰ জাৰটো অকণমান ডাঙৰ ল'ব লাগে। ডাঙৰ এইটো কাৰণেই ল'ব লাগে যাতে এইখিনি উফৰি আহি ওপৰলৈকে পৰি নাযায়। সেইকাৰণে মই অলপ ডাঙৰ জাৰ এটা লৈছোঁ। ইয়াতে পানী দি লোৱা আছে, তাতে থকা পানীখিনি দি দিছোঁ। এইখিনি ঘন হ'বলৈ দিম মই। আৰু ইয়াতে মই এই 4টা সৰু সৰু ইলাচি অকণমান থেতেলিয়াই লৈ দি দিছোঁ। এইটো অপশ্যনেল হয়। এই আমটো যিহেতু এটা ধুনীয়া গোন্ধ আছে, আপোনালোকে ইলাচি নিদিলেও হ'ব। যদি ইচ্ছা কৰে অকল আমৰ গোন্ধতে এই বস্তুবিধ প্ৰস্তুত কৰিব পাৰে। এতিয়া ইয়াতে মই এইটো মই আধা লিটাৰ গাখীৰ লৈছোঁ। আধা লিটাৰ গাখীৰত এই ডাঙৰ চামুচখনে মই 1 চামুচ 2 চামুচ 3 চামুচ চেনি দিম। ইয়াতকৈ বেছি চেনি নিদিওঁ। চেনিটো মই মুগা চেনি দিছোঁ যদিও আপোনালোকে বগা চেনি যিসকলে খায় তেওঁলোকে বগা চেনিও ব্যৱহাৰ কৰিব পাৰে। এতিয়া এই গাখীৰখিনি চেনি দি দিয়াৰ পাছত ডাঠ হ'ল। এতিয়া জুইটো অকণমান মই কমাই লৈ লাহে লাহে এই মই মিক্সিত মাৰি লোৱা মিলেটৰ গুড়িখিনি দি দিম। এতিয়া ইয়াতে মিলেটৰ যিখিনি গুড়ি কৰি লোৱা পেষ্ট আছিলে সেইখিনি দি দিয়াৰ পাছত এনেকুৱা ডাঠ হ'ল। এতিয়া ইয়াতে মই এই আমৰ যিখিনি ৰস বনাই লৈছোঁ সেই ৰসখিনি দি দিম। আমৰ ৰসখিনি দিম। ৰসখিনি দিয়াৰ পাছত অকণমান লৰাম ডাঠ হ'বৰ কাৰণে। যিহেতু এতিয়া আমৰ বতৰ আৰু গৰমত এইদৰে আপোনালোকে বনাই ফ্ৰিজত থৈও খাই চাব পাৰে। গৰম দিনত আইচক্ৰীম বা কাষ্টাৰ্ডৰ সলনি এইদৰে মিলেটেৰে এটা চুইট ডেজাৰ্ট বনাই ফ্ৰিজত ৰাখি থ'ব পাৰে। আলহী টুকুৰা আমকেইটা দি দিম। এই টুকুৰা আমকেইটা নিদি আপোনালোকে অকল পিহি লোৱা আমখিনিও দিব পাৰে, কিন্তু টুকুৰাখিনি দিয়াৰ কাৰণটো হৈছে টুকুৰা আমকেইটা খাওঁতে মুখত লাগিলে
ভাল লাগে সেইকাৰণে মই এই টুকুৰা আমকেইটা দিছোঁ। এইটো আপোনালোকে ফিৰনি বুলিও ক'ব পাৰে, কাষ্টাৰ্ড বুলিও ক'ব পাৰে, বা চুইট ডিছ যি নামেৰেই কয় তাকে বনাই খাই চাবচোন। এই মিলেটৰ হেল্থ বেনিফিটটোতো মই বেলেগে কোৱাৰ প্ৰয়োজন নাই। অন্যান্য কিনা কাষ্টাৰ্ড বনাই খোৱাতকৈ এইদৰে ঘৰতে পোৱা অতি সহজতে এই গৰম দিনত আমেৰে সৈতে এইদৰে বনাই থৈ ফ্ৰিজত ৰাখি আপোনালোকে বহু দিনলৈকে খাব পাৰে। এতিয়া মোৰ এয়া হৈ গ'ল, মই ইয়াত গেছটো বন্ধ কৰি দিম। এতিয়া এইখিনি আমাৰ হৈ গ'ল পূৰ্ণা ভেক্সটি চেনেলৰ স্পেচিয়েল চুইট ডেজাৰ্ট। এতিয়া মই এই বাচনটোত ঢালি ইয়াক ঠাণ্ডা হ'লে ফ্ৰিজত ৰাখি দিম। এই ধৰণৰ অতি সহজতে প্ৰস্তুত কৰিব পৰা খাদ্য সম্ভাৰৰ ৰেচিপিবিলাক পাই থাকিবৰ কাৰণে অনুগ্ৰহ কৰি আমাৰ অৰুণা ভেক্সটি চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব আৰু লাইক কৰিব, কমেণ্ট কৰিব। এই ধৰণৰ ৰেচিপিবিলাক ঘৰতো আপোনালোকে ট্ৰাই কৰি চাবচোন। অতি সহজ আৰু কম খৰচতে হয়। আৰু আমাক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।